মই সকলো অভিভাৱক অভিভাৱিকালৈ সালাম তথা নমস্কাৰ। কিয়নো মই আজি ক'ব খুজিছোঁ ঘৰতে অংকুৰ শ্ৰেণীৰ ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব, কেনেকৈ আৰম্ভ কৰিব, সেই বিষয়ে মই অলপ ক'ম। আপোনাৰ ঘৰত বহি থাকি কণ শিশু ল'ৰা ছোৱালী জীৱনত যেতিয়া প্ৰথম অকল বাদ বল শিকিছে, সেই ল'ৰা ছোৱালীটো কেনেকৈ কি আচৰণ কৰিলে বা কেনেকৈ পঢ়ালে এওঁলোকে ভাল হ'ব, সেই সম্পৰ্কে মই ক'ম। হয়তো মই ব্ল্যাকবোৰ্ডত আপোনালোকে চাইছে, কি চাইছে যে অ আ এই দুটা আখৰ মই তিনিবাৰ লিখিছোঁ। কিন্তু আপোনালোকে পাৰিলে ঘৰত এটা খাতা লৈ এই আখৰবিলাক 3 শাৰী 4 শাৰী 5 শাৰীকৈ দুটা আখৰ আগত লিখি ল'ব। লিখি লৈ আৰু লিখোতে কি যত্ন কৰিব, ৰঙেৰে লিখিব। ৰঙেৰে লিখি সুন্দৰকৈ ঝকমকীয়াকৈ লিখি ল'ব। কাৰণ সৰু সৰু ল'ৰা ছোৱালীক একেবাৰে জীৱনত যেতিয়া প্ৰথমে আখৰ শিকাব লগা হয়, কণ শিশুটি প্ৰথমে তোমালোকে স্বৰবৰ্ণ গোটেইকেইটা এদিনত শিকাবলৈ চেষ্টা নকৰিব। কাৰণ দুটাকৈ আখৰ বাছনি কৰি লৈ এই দুটা আখৰ কমেও এসপ্তাহ আওৰাব। পঢ়াৰ সময়ত চাব এনেকৈ অ আ এনেকৈ পঢ়াই থাকিব। কিন্তু কিতাপত চাব দুটা আখৰে কিন্তু সৰু সৰু ল'ৰা ছোৱালী একে শাৰীত বাৰে বাৰে পঢ়িব নোখোজে। তোমালোকে এই কৌশলটো ঘৰত এপ্লাই কৰি চাব পাৰে যে দুটা আখৰে 2, 3, 5 শাৰী লিখি, কিন্তু লিখোতে কি কৰিব, ৰং কৰি লিখিব যাতে আকৰ্ষণীয় হয়। সৰু বা ল'ৰা ছোৱালী সেই আকৰ্ষণীয় ধৰণেকৈ লিখি ঘৰত পঢ়াব। আৰু মই পঢ়াৰ সময়ত আৰু কৈছোঁ, এই দুটা আখৰ যেতিয়া এসপ্তাহ ল'ব পাৰে, 3 দিনো ল'ব পাৰে, 4 দিনো ল'ব পাৰে। কিন্তু ইয়াতে মই কৈছোঁ যে একেবাৰে সৰু ল'ৰা ছোৱালীক যেতিয়া জীৱনৰ প্ৰথম কিতাপটো দিব, তেতিয়া কিন্তু সেই সৰু সৰু ল'ৰা ছোৱালীক প্ৰথমে আখৰ লিখিবলৈ নিশিকাব। আখৰৰ লগত পৰিচয়টো আগত শিকাব। কেনেকৈ পৰিচয়টো শিকাব, আখৰৰ চিনাকিটো শিকাব, তাৰপিছত লাহে লাহে লিখা কামটো আৰম্ভ কৰিব। এই আখৰ দুটা যদি আমি বাৰে বাৰে যদি ল'ৰা ছোৱালীটো কওঁ, অ আ এনেকৈ আমি কৈ দিলোঁ, কেইবাৰো কৈ দিলোঁ। তাৰ মাজে মাজে আমি শিশু সুলভ আচৰণ কৰিব লাগিব সৰু ল'ৰা বা ছোৱালীৰ লগত। কিন্তু তাৰ লগত খং বা এনেকুৱা কৰিব নালাগে। তো এই আখৰ দুটা শিকাৰ পিছত যেতিয়া আৰু এটা আখৰ ল'ব, এই দুটা শিকি গ'ল, ধৰিলে দুটা আখৰ অ আ, আপোনাৰ ল'ৰা বা ছোৱালী দুটা আখৰ শিকি গ'ল। শিকি যোৱাৰ পিছত আন এটা আখৰ যেতিয়া হৰ্ষ ইটো শিকাবলৈ যাব, তেতিয়া এটা জনা আখৰ লগত ৰাখিব। এটা জনা আখৰ লগত ৰাখি আৰু এটা লগত ল'ব। যেনেকৈ মই দেখুৱাই দি আছোঁ, ঘৰত যেতিয়া পঢ়াব অ আ 4 শাৰী 3 শাৰী লিখি লৈ ৰঙেৰে লিখি লৈ সৰু ল'ৰা ছোৱালীক শিকাই থাকিব। তাৰপিছত মই দেখুৱাই দি আছোঁ যে এতিয়া আমি আৰু হৰ্ষ ই আখৰটো 3 দিন 4 দিন হোৱাৰ পিছত মই নতুন আৰু এটা আখৰ ল'ম। তেতিয়া কি ল'ম, এইটো আমি আ বনাই লওঁ। এইটো কি কৰিম, আমি আ বনাই লওঁ। কিন্তু এইটো আগতে শিকাইছিলোঁ, কিন্তু শিকোৱা এটা আখৰ কিন্তু লগত ছাপোৰ্ট লৈছোঁ। কথাবিলাক ভালকৈ শুনিব। লিখা আখৰ এটা ছাপোৰ্ট লৈছোঁ।
তাৰ মাজতে মই আৰু এটা আখৰ কি ল'ম ইয়াত ল'ম একটু তিনিহাৰী কৰি লৈছো কিন্তু ইয়াৰ লগত হৰ্ষ ইটো এইটো আগত শিকা আছিলে তথাপি নতুন এটা আখৰ আমি আ হৰ্ষ ই আ হৰ্ষ ই আ হৰ্ষ ই তিনিহাৰী চাৰিহাৰী কৈ যেতিয়া লিখি বাৰে বাৰে পঢ়াব তেতিয়া চাব এই হৰ্ষ ই লৈকে যেতিয়া হল আখৰকেইটা তেতিয়া কিন্তু তুমি জানিলা যে তোমাৰ সৰু বা ল'ৰা ছোৱালী ইতিমধ্যে তিনিটা আখৰ চিনিব পাৰিছে কব পাৰিছে তেতিয়া প্ৰয়োজনত হলে আপোনাক কি কৰিব তিনিটা আখৰ আকৌ একেলগে লিখি কেইবাৰ পঢ়াব এতিয়া ইয়াত অ লিখি লওঁ এই তিনিটা আখৰ শিকোতে কমেও 10 দিন ল'ব 10 দিন 15 দিন ল'ব তেতিয়া আমি প্ৰথমে শিকাইছিলো অ আ অ আ অ আ অ আ এই তিনিটা আখৰ যেতিয়া আমি এনেকৈ শিকাইছো শিকোৱাৰ পিছত আকৌ এবাৰ কি কৰিছো এই জোৰ কৈ লিখিছো আ হৰ্ষ ই আ হৰ্ষ ই আ হৰ্ষ ই এনেকৈ শিকাইছো এতে তিনিটা আখৰ শিকাৰ পিছত আকৌ যেতি তিনিটা আখৰ হৈয়ে গৈছে হোৱা আখৰকেইটা আকৌ পুনৰ তিনিটা আখৰ লিখি দুদিন তিনিদিন পঢ়াব অ আ হৰ্ষ ই অ আ হৰ্ষ ই অ আ হৰ্ষ ই এই যে তিনিটা আখৰ যে আমি এনেকৈ শিকাই গলো আমাৰ কোন শিশুটো সৰু শিশু বা ল'ৰা বা ছোৱালীটো তেতিয়া দেখা গ'ল এই তিনিটা আখৰ আমাৰ সুন্দৰকৈ চিনিব পাৰিলে স্পষ্টকৈ ক'ব পাৰিলে তেতিয়া আমি কি আকৌ কি কৰি আন এটা নতুন এটা আখৰ লৈ লগত হৰ্ষ ইটো ৰাখিম হৰ্ষ ই দীৰ্ঘ ই এনেকৈ কৈ যাম যেতিয়া এই এজোৰ এজোৰকৈ হোৱাৰ পিছত হোৱা আখৰবিলাক লগে লগে ছাপোৰ্ট দিম তেতিয়া কি হয় সৰু ল'ৰা ছোৱালীটো একেবাৰে বোজা অনুভৱ নকৰে আৰু লাহে লাহে আখৰবিলাক বাৰে বাৰে আওৰাই থাকি থাকি তাৰ আখৰবিলাক সুন্দৰকৈ হৈ যায় আৰু মই কিয় এনেকৈ পঢ়াবলৈ গৈছো যেতিয়া একেবাৰে সৰুতে আখৰটো সুস্পষ্টকৈ চিনি পাব জানি পাব সেই ল'ৰা ছোৱালীটো 1 ক্লাছ 2 3 যাওঁতে যোৱাৰ পিছতে আখৰৰ জ্ঞান যদি চিনাকিটো যদি ভাল হয় বাকি জীবনৰ পঢ়া শুনাটো ভাল হ'ব কিন্তু আমি দেখা পাওঁ যে আমাৰ কিছুমানে হয়তো এনেকুৱা কিছুমানে আছে আৰম্ভণি কি কৰে অলপ কেইদিনতে গোটেইখিনি আখৰ শিকাবলৈ চেষ্টা কৰে তাৰ পিছত কিছুদিন পিছত পাহৰি যায় তাৰ পিছত আপাৰ ক্লাছত গৈ আকাৰ ইকাৰটো মনত নাথাকে আখৰ ভালকৈ চিনি নাপায় তেনেকৈ ক্লাছবিলাক আগবঢ়াই গৈ থাকে পিছত কি ল'ৰা ছোৱালী এটা সেই ল'ৰা ছোৱালীৰ কাৰণে এটা গধুৰ বোজাৰ নিচিনা পঢ়া শুনাটো ভালকৈ লৈ যোৱাটো তাৰ কাৰণে কষ্ট হয় সেইকাৰণে আপোনালোকে যদি ইচ্ছা কৰে প্ৰথমৰ পৰাই আখৰখিনি সুস্পষ্টকৈ মানে সুন্দৰকৈ পাৰিলে আখৰবিলাক দিন বেছিকৈ লৈ মানে সুন্দৰকৈ যদি কৰি দিব পাৰে তেতিয়া আৰম্ভণিতে যদি সুন্দৰ কৰিব পাৰিছে বাকি জীৱনত বাকি শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে দপকে দপে আগবাঢ়ি যাব গতিকে মই কৈছো ইয়াৰ পিছত যেতিয়া আমি গোটেই সৰ্বৰ্ণকেইটা যেতিয়া এনেকৈ বাৰে বাৰে শিকাই শেষ কৰিলে তেতিয়া পাৰিলে এই আখৰবিলাক কি কৰিব কাগজেৰে কাটি কাটি কালাৰিং কৰি এটা এটাকৈ কাট বনাব বনাৰ পিছত কি কৰিব সৰু ল'ৰা ছোৱালী এটা খাচি বা কিহত আখৰখিনি এৰি দি চকু ধৰি ধৰি বাচিব দিব এটা উঠাবলৈ দিব উঠাৰ পিছত দাঙি ধৰিবা দাঙি ধৰাৰ পিছত যিটো আখৰ পাব এইটো ক'বলৈ দিবা
এনেকৈ মিক্স কৰা আখৰবিলাক বাছনি কৰি দিব, এনেকুৱা হাতে কামে ক্ৰিয়া কৰাবলৈ ধৰিব। তেতিয়া ল'ৰা ছোৱালী কি কৰিব, চকু ধৰি যেতিয়া খাচি বা এটা বাকচৰ পৰা যেতিয়া বাচিবলৈ দিব, তেতিয়া সি খেল ধেমালিৰ নিচিনাকৈ এটা আনন্দ পাব। আনন্দৰ সুৰে সুৰে এই আখৰবিলাক দেখা যাব কি আৰু সুস্পষ্ট তাৰ ভিতৰত আখৰৰ প্ৰতি ধাৰণা আহি গৈছে আৰু সি এটা আনন্দও পাই থাকিব। তে যি কি নহওক, মই এইখিনিয়ে মই আকৌ এবাৰ কৈ দিছোঁ যে প্ৰথমে অ আ দুটা আখৰ 3 দিন 4 দিন পঢ়াব, তাৰপিছত আৰু নতুন আখৰ লওঁতে হ'ব পৰা, যেনেকৈ আ আখৰটো তাৰ হৈছে হোৱা এটা ছাপোৰ্ট ল'ব, তেতিয়া আ হস্ৰ ই, আ হস্ৰ ই, আ হস্ৰ ই। কিন্তু মই কৈছোঁ কি প্ৰথমেৰ পৰাই কৈছোঁ আখৰখিনি এটা কেইবাটাও শাৰীত লিখি ল'ব। একে আখৰ 3 শাৰী 4 শাৰী 5 শাৰী লিখি ল'ব। তেতিয়া এই কণমানি শিশুটোৱে এই আখৰটো যে 5 বাৰ বা 6 বাৰ যে পঢ়িব লাগিব, এই একে শাৰীত পঢ়োঁতে তেওঁলোকে টান পায়। যেতিয়া 4 শাৰী 5 শাৰী কৰি ল'ব, তেতিয়া তেওঁৰ হাতটো কি হ'ব, অ আ, আকৌ নিচৰ শাৰীত আহিব অ আ, আকৌ নিচৰ শাৰীত আহিব অ আ। তেতিয়া তাৰ এই যে শাৰীবিলাকত তাৰ এটা দীঘলীয়া ক্ৰিয়া, দীঘলীয়া এটা কাম, এই শাৰীয়ে তাক বঢ়াই দিব। কিন্তু বাৰে বাৰে যদি এটা দুটা আখৰ যদি অ আ এই শাৰীতে যদি থাকি যায়, তাৰ কিন্তু ইমান ভালকৈ মন নাযাব। আৰু পাৰিলে যে আখৰবিলাক যদি ৰং কৈ কালাৰিং কৰি যদি সুন্দৰকৈ বনাব পাৰে, তাহলে এইটো বহুত ভাল হয়। মই এইখিনিয়ে অলপ পৰামৰ্শ এটা হিচাপে মই আজি ক্লাছটো দিছোঁ। পাৰিলে মই আকৌ ঠিক তেনেকৈ ABCD বিলাক এই ধৰণত শিকাব পাৰে। আমাৰ 1 2 বিলাক এই যেনে 1 আৰু 2 বা 3 এই এটা দুটা অংকতে এদিন 2 দিন 3 দিন ল'ব, একেবাৰে 10-20 লৈকে এদিনতে নিশিকাব। ABCD বিলাক এটা আখৰ দুটা আখৰ কৈ লাহে 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 আগবাঢ়ি যাব। 26টা আখৰ শিকাও, তাৰ পৰা 15 দিন লাগক, এমাহ লাগক, 2 মাহ লাগক, কিন্তু এটা সুস্পষ্ট বা এটা ধাৰণা এই কণমানি শিশুটোৰ ভিতৰত আহিব লাগে। তেনেকৈ 1 2 বিলাক শিকাওঁতে কিছুমান এক্টিভিটিছ ব্যৱহাৰ কৰিব। হাতৰ আঙুলিবিলাক গণিব দিব, কিছুমান শিলগুটি গণিব দিব, যেতিয়া তাৰ 1ৰ পৰা 10লৈ ধাৰণাটো আহি গ'ল। তো এনেকৈ আমাৰ ঘৰৰ ভিতৰতে এই ল'ৰা ছোৱালীখিনিক সুন্দৰকৈ এনেকৈ পঢ়াব পাৰে। তো মই ইয়াত এইখিনি কৈ আজি সকলোকে ধন্যবাদ যাচি মই ক্লাছটো ইয়াতে শেষ কৰিছোঁ।